মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ এক্সাম মেট্ৰিক পৰীক্ষা যদি বেয়া হৈছে তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। কাৰণ তোমালোকৰ যদিও এক্সাম বেয়া হৈছে তথাপি তোমালোকৰ কাৰণে কি আছে, গুড নিউজ আছে। তোমালোকে এই ভিডিঅ'টো চালে তোমালোকৰ মনৰ যিমানবোৰ প্ৰশ্ন আছে, তোমালোকে মোক যিমানবোৰ প্ৰশ্ন কৰি আছিলা গোটেইখিনি প্ৰশ্নৰ এনচাৰ তোমালোকে পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। তোমালোকক যিমান পাৰিছোঁ মই তোমালোকক সহায় কৰিছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ কাৰণে গুড নিউজ আছে আৰু এইটো ভিডিঅ'ত আমি গোটেইখিনি কথা আমি আলোচনা কৰিম। কি আলোচনা কৰিম গ্ৰেছ মাৰ্ক তোমালোকক কেনেকৈ দিব। তোমালোকে বহুতে সুধি আছিলা যে সকলো ছাবজেক্টতে গ্ৰেছ মাৰ্ক দিবনে আৰু গ্ৰেছ মাৰ্কটো এক্সট্ৰা মাৰ্ক হয়নে নাই। গ্ৰেছ মাৰ্ক আৰু এক্সট্ৰা মাৰ্ক এইটোৰ মাজত কি ডিফাৰেঞ্চ আছে সেইখিনিও আমি আলোচনা কৰিম। গ্ৰেছ মাৰ্ক তোমাৰ কিমান দিব, মেক্সিমাম কিমান মাৰ্ক দিব আৰু কিমানটা ছাবজেক্টত দিব, এইটো কেইটা ছাবজেক্টত দিব সেইখিনিও আমি আলোচনা কৰিম। তাৰপিছত তোমাৰ MCQ আৰু ডেছক্ৰিপশ্যন দুটাতে গ্ৰেছ মাৰ্ক দিবনে আৰু যদি তোমালোকৰ এক্সাম একেবাৰে বেয়া হয় তেতিয়াহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো কেতিয়া হ'ব আৰু কম্পাৰ্টমেণ্টেল এক্সামটো তোমালোকে কেনেকৈ দিব পাৰিবা। গোটেইখিনি কথা আমি এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। প্ৰথমতে তুমি গ্ৰেছ মাৰ্ক কেনেকৈ দিয়ে এই গোটেইখিনি কথা তুমি ইয়াতে এইটো মাৰ্কশ্বিট লৈ আহিছোঁ তোমালোকৰ কাৰণে, যাতে তোমালোকৰ বুজাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। এইটো তোমাৰ 2025ৰ এখন মাৰ্কশ্বিট হয়। এইটো বহুত ভাইৰেল মাৰ্কশ্বিট হয়। কিহৰ কাৰণে ইয়াতে 98 পাইছে। এইটো ইংলিছত কিমান পাইছে, 98। তাৰপিছত তোমাৰ এইটো জেনেৰেল মেথছত কিমান পাইছে 100 আউট অফ 100 পাইছে। কিমান চোকা ষ্টুডেণ্টজন। জেনেৰেল ছায়েন্সতো তোমাৰ 100 আউট অফ 100 পাইছে। ছ'চিয়েল ছায়েন্সত পাইছে 97 আৰু এৰাবিকত পাইছে তোমাৰ কিমান 99। কিন্তু ল'ৰাজন তোমাৰ কৰিছে ফেইল। এইটো ফেইল কৰিছে, এইটো ফেইল কৰিছে। কিহৰ কাৰণে ফেইল কৰিল, কাৰণ এইটো তোমাৰ যিটো এছামিছ আছে এইটো এছামিছত তোমাৰ কিমান পাব লাগে 30 পাব লাগে, কিন্তু ই পাইছে কিমান 12, কিমান পাইছে 12 পাইছে। সেইকাৰণে তোমাৰ কি হৈছে, ফেইল হৈছে। ইয়াতে 12 পাইছে, মাত্ৰ কিমান পাইছে তোমাৰ 12 পাইছে। সেইকাৰণে তোমাৰ এইটো কি ফেইল হৈ গৈছে। তুমি ইয়াতে আৰু এটা কথা তোমালোকে মন কৰিবা, আমি যে ইয়াতে পঢ়িছোঁ ইয়াতে গ্ৰেছ মাৰ্ক যিটো তোমাৰ এইটো তুমি মিনিমাম তুমি 4টা ছাবজেক্টত তুমি পাছ কৰিব লাগিব, তেতিয়াহে তোমাক কি কৰিব, গ্ৰেছ মাৰ্ক দিব। আৰু এই যিটো গ্ৰেছ মাৰ্ক হয় সেই গ্ৰেছ মাৰ্কটো তোমাক কিমানকৈ দিব মিক্স তোমাৰ কিছুমানত তোমাৰ যোৱা বছৰ তোমাৰ 9লৈকে দিছে তোমাৰ গ্ৰেছ মাৰ্ক, ঠিক আছে। তাৰপিছত কেইটা ছাবজেক্টত দিব, তুমি যদি 4টা ছাবজেক্টত পাছ কৰা তেতিয়াহে তোমাক কি কৰিব, গ্ৰেছ মাৰ্ক দিব। আৰু যদি তুমি সেইখিনি যদি কৰা তেতিয়াহ'লেহে তুমি সেই গ্ৰেছ মাৰ্কটো পাবা, পাছ কৰিলেহে পাবা। MCQ আৰু ডেছক্ৰিপশ্যন দুটাতে গ্ৰেছ মাৰ্ক দিব নিশ্চয়। গ্ৰেছ মাৰ্কটো MCQত কিন্তু গ্ৰেছ মাৰ্ক নিদিয়ে, এইটো ন, ঠিক আছে। এইটো কিন্তু তোমালোকে জানি থবা, MCQত কিন্তু গ্ৰেছ মাৰ্ক নিদিয়ে। যোৱা বছৰ দিয়া নাই, তোমালোকে সেই গোটেইখিনি চালে তোমালোকে গম পাবা। কেৱল ডেছক্ৰিপশ্যন পাৰ্টতে তোমাৰ গ্ৰেছ মাৰ্ক দিব আৰু সেই গ্ৰেছ মাৰ্কখিনি তোমাৰ কোনো এক্সট্ৰা নম্বৰ নহয়। গ্ৰেছ মাৰ্কটো কি হ'ব, তোমাৰ এক্সট্ৰা নম্বৰ নহয়। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, তোমালোকে গোটেইখিনি কথা গম পাবা। তাৰপিছত এইটো লক্ষ্য কৰা, এইটো তোমাৰ এছামিছত তোমাৰ কিমান পাইছে 49 পাইছে এছামিছত, এইটো তো এইখিনি পাছ আছে। তাৰপিছত তোমাৰ ইংলিছত তোমাৰ কিমান পাইছে এইটো ইংলিছত তোমাৰ ইংলিছৰ যিখিনি তোমাৰ ইণ্টাৰনেল এছেছমেণ্ট আছে 10 আউট অফ 10 পাইছে। এইটো 10 আউট অফ 10। তাৰপিছত অবজেক্টিভ মানে MCQত 15 পাইছে, তো 15 পালে পাছ হয়, কাৰণ MCQত তুমি পাব লাগে কিমান 13 আৰু অবজেক্টিভত কিমান পাব লাগে 14 পাব লাগে। কিন্তু ইয়াতে 7 আছে না, তো তুমি ইয়াতে কিমান দিব লাগে 7 আৰু ইফালে তোমাৰ 7 দিব লাগে। 7 দিলে তোমাৰ কি হৈ যাব, পাছ হৈ যাব। কিন্তু ইয়াক পাছ মাৰ্ক দিয়া নাই, ইয়াতে গ্ৰেছ মাৰ্ক দিয়া নাই। কিহৰ কাৰণে দিয়া নাই, তোমালোকে কিছুমানত কিন্তু আকৌ তোমাৰ 9 পৰ্যন্তও দি দিছে, কিছুমানত 9ও দিছে। কিন্তু তোমাৰ মিনিংটো কি হয়, ইয়াতে তোমাৰ এই 14 পাবলৈ হ'লে 7 লাগে। কিহৰ কাৰণে দিয়া নাই, কাৰণ কি তোমাৰ এই ছোৱালীজনী এইটো জেনেৰেল মেথছতো ফেইল কৰিছে। জেনেৰেল মেথছতো 7 পাইছে, ফেইল কৰিছে। তাৰপিছত তোমাৰ জেনেৰেল ছায়েন্সত পাছ কৰিছে, আকৌ ছ'চিয়েল ছায়েন্সতো ফেইল কৰিছে। 3টা ছাবজেক্টত যদি ফেইল কৰে তেতিয়াহ'লে কিন্তু গ্ৰেছ মাৰ্ক নিদিয়ে। মই আগতেও কৈছোঁ তোমালোকক যে মিনিমাম তোমালোকে 4টা ছাবজেক্টত তোমালোকে ধুনীয়াকৈ পাছ কৰিবই লাগিব, তেতিয়াহে তুমি গ্ৰেছ মাৰ্কৰ আশা কৰিব পাৰিবা, ঠিক আছে। আৰু সেইকাৰণে তোমাৰ এই ছোৱালীজনী তোমাৰ কি হ'ল, ফেইল হৈ গ'ল, ঠিক আছে। তাৰপিছত এইজনী তোমাৰ ইয়াতে তোমাৰ যিটো এছামিছ আছে, এছামিছত তোমাৰ কিমান পাইছে 20 পাইছে, এইটো ডাইৰেক্টলি ফেইল। ইয়াতে তোমাৰ 10 দিব লাগিছিল, কিন্তু 10 দিয়া নাই।
আৰু তোমাৰ যিখিনি কোৰ সাবজেক্ট আছে মানে ইংলিশ আৰু এছামিছ এইখিনিত কিন্তু তোমালোকৰ গ্ৰেছ মাৰ্কটো খুব কম সংখ্যকে তোমাৰ কি কৰে গ্ৰেছ মাৰ্কটো ইয়াতে এলাউ কৰে তোমালোকে কিন্তু এই কথাটো মন কৰিবা ঠিক আছে তাৰপিছত তোমাৰ চোৱা এইটো চালে তোমালোকে ভালদৰে গম পাবা কেনেকৈ গ্ৰেছ মাৰ্ক দিয়ে এইটো চোৱা ভালদৰে লক্ষ্য কৰিবা এছামিছত তোমাৰ কিমান পাইছে 43 তো পাছ আছে ইংলিছত কিমান পাইছে 51 তো এইটো পাছ হয় মেথামেটিক্সত পাইছে 56 ধুনীয়াকৈ পাছ হয় চোৱা গোটেইকেইটা পাছ কৰিছে নে নাই গোটেইকেইটা পাছ কৰিছে এছামিছতো ইংলিছতো মেথছতো পাছ কৰিছে সেইকাৰণে জেনেৰেল সায়েন্সত গ্ৰেছ মাৰ্ক দিছে চোৱা এইটো চোৱা এইটো জেনেৰেল সায়েন্সত তোমাৰ ডেছক্ৰিপশ্যনত পাব লাগিছিল এইটো চোৱা কিমান 14 পাব লাগে পাইছে কিমান 8 এতিয়া 6 দি দিছে চোৱা এইটো 6 তোমাৰ গ্ৰেছ মাৰ্ক দিছে বুজি পাইছানে এতিয়া ধৰণটো ইয়াতে যে 6 মাৰ্ক দিছে এই 6 মাৰ্কটো ইয়াৰ লগত তোমাৰ কি হ'ব এড হ'ব নেকি নহয় এই 6 মাৰ্কটো ক'ৰ পৰা দিছে এইটো এক্সট্ৰা নম্বৰ হয় নেকি তোমালোকে বহুতে সুধি আছিলা স্যাৰ গ্ৰেছ মাৰ্ক এক্সট্ৰা নম্বৰ নহয় নেকি কেতিয়াও নহয় এই গ্ৰেছ মাৰ্ক এক্সট্ৰা নম্বৰ নহয় বাৰু এই গ্ৰেছ মাৰ্কটো তুমি যে বাকিবোৰ যিকেইটা পাৰ্চেণ্ট পাইছা সেইবোৰৰ পৰা আনি দিছে ইয়াতে এই চোৱা ইয়াতে তোমালোকে এইটো চালে আৰু ভালদৰে বুজি পাবা এই চোৱা ইয়াতে প্লাছ মাইনাছ চাইনটো দেখা পাইছা ইয়াতে প্লাছ মাইনাছ 6 আছে মানে যে তোমাৰ 326 যে পাইছা এই তাৰে পৰা তোমাৰ কি কৰিছে 6 মাৰ্কটো তাতে লৈ দিছে এই ইয়াৰে পৰা তোমাৰ 6 মাৰ্ক ইয়াতে আনি দিছে প্লাস কৰি দিছে বুজি পাইছা এই ইয়াতে দিছে তোমাৰ এইটো 6 মাৰ্কটো তোমাৰ ইয়াতে দি দিছে তো তোমাৰ সেইকাৰণে ইয়াতে প্লাস মাইনাস লিখিছে তোমাৰ ইয়াতে এই যিখিনি তোমাৰ গ্ৰেছ মাৰ্ক পাইছা তুমি সেই গ্ৰেছ মাৰ্কটো এই কাৰণেই দিছে যাতে তোমাৰ এই গ্ৰেছ মাৰ্কটো দিয়াৰ ফলত তোমাৰ যিটো জেনেৰেল কি আছে ইয়াতে জেনেৰেল সায়েন্স আছে সেইটো তুমি ফেল নকৰা ঠিক আছে পাস কৰাৰ কাৰণে নম্বৰটো দিছে এইখিনি তোমাৰ পাৰ্চেন্টেজৰ লগতো যোগ নহয় তোমাৰ এইটো ডাইৰেক্ট নম্বৰৰ লগতো যোগ নহয় সেইকাৰণে এটা প্লাস মাইনাস দিছে ইয়াৰে পৰা ইয়াতে দিছে তো গতিকে তোমালোকৰ যে গ্ৰেছ মাৰ্ক দিলে যে এক্সট্ৰা নম্বৰ পাবা সেইটো কিন্তু কেতিয়াও তোমালোকে মন নকৰিবা ঠিক আছে এনে বুজি পালা তাৰপিছত তোমালোকে চোৱা এইটো চালে আৰু ভালদৰে বুজি পাবা ইয়াতে তোমালোকে যদি ভালদৰে চোৱা এইটো চোৱা তোমাৰ ইয়াতে তোমাৰ কি আছে এইটো চোৱা তোমাৰ ফাৰ্ষ্ট যিটো লেংগুৱেজ আছে এইটো হিন্দী এমআইএল আছিল হিন্দী এমআইএলত এইটো চোৱা 26 এইটো 4 মাৰ্ক দিছে ইয়াতে এইটো এড কৰিছে ইয়াতে তাৰপিছত ইংলিছত ভালদৰে পাছ কৰিছে এইটো দি দিছে জেনেৰেল মেথছত ভালদৰে পাছ কৰিছে তো গ্ৰেছ মাৰ্ক দি দিছে ঠিক আছে আৰু এইফালে চোৱা তোমাৰ ইয়াতে যিটো জেনেৰেল সায়েন্স আছে ইয়াতে 5 পাইছে চোৱা এইটো 9 পৰ্যন্ত গ্ৰেছ মাৰ্ক দিছে এইটো চোৱা 14 পাব লাগে না 9 নম্বৰ দিছে 9 নম্বৰ দিছে তো দুটা সাবজেক্টত দিছে 6টা সাবজেক্ট আছে 4টাত পাছ কৰিছে 2টাত দি দিছে ধুনীয়াকৈ পাছ কৰাই দিছে তো তুমি মিনিমাম 4টা সাবজেক্টত তুমি পাছ কৰিবই লাগিব বুজি পাইছা এইখিনি কথা তো সেইকাৰণে চোৱা তোমালোকে ইয়াতে এই ডাইৰেক্টলি তোমাৰ ইয়াতে দি দিছে তোমাৰ এইটো প্লাস মাইনাস 13 এইটো প্লাস মাইনাস 13 মানে এই যে 13 মাৰ্ক তোমাৰ ইয়াতে 9 আছে আৰু ইফালে আছে 4 তো টোটাল কিমান হল 13 নহল জানো এই 13 মাৰ্কটো তোমাৰ যে ইয়াতে এড যে কৰিছে সেই এড কৰাৰ মাৰ্কখিনি তোমাৰ ইয়াতে প্লাস মাইনাস কৰিছে অৰ্থাৎ তুমি টোটাল নম্বৰৰ পৰা এইটো তোমাৰ কি কৰিছে ইফালে কৰিছে বুজি পাইছানে তোমালোকৰ এনেকৈ তোমালোকৰ গ্ৰেছ মাৰ্ক দিব তাৰপিছত তুমি যদি এইজনীৰ কথা চোৱা ছ'চিয়েল সায়েন্সত চোৱা 7 পাইছে ই 7 দি দিছে কাৰণ বাকী গোটেইকেইটা পাছ কৰিছে সেইকাৰণে তোমাৰ গ্ৰেছ মাৰ্ক ইয়াতে ধুনীয়াকৈ 7 দি দিছে বুজি পাইছা এতিয়া তোমাৰ আহিছে চোৱা কম্পাৰ্টমেণ্টেল এক্সাম সেই কম্পাৰ্টমেণ্টেল এক্সামতো তোমাৰ কিছুমান কণ্ডিশ্যন আছে ঠিক আছে আৰু কম্পাৰ্টমেণ্টেল এক্সামটো সম্ভৱতঃ তোমালোকৰ কি হ'ব এইটো মাৰ্চ এপ্ৰিল টু জুলাই মাহত তোমাৰ এইটো কম্পাৰ্টমেণ্টেল এক্সামটো হয় ঠিক আছে এপ্ৰিলত নাইবা তোমাৰ জুলাই মাহত কি হ'ব কম্পাৰ্টমেণ্টেল এক্সামটো হ'ব এইটো মই টেণ্টেটিভলি কৈছোঁ কাৰণ যোৱা বছৰ এনেকুৱা সময়তে হৈছিল আৰু কম্পাৰ্টমেণ্টেল এক্সামটো তোমালোকে মাত্ৰ 3টা ছাবজেক্টতে দিব পাৰিবা 3টা ছাবজেক্টত তোমালোকে দিব পাৰিবা মানে তোমালোকে 3টা ছাবজেক্টত পাছ কৰিবই লাগিব 3টা ছাবজেক্টত তুমি পাছ কৰিব লাগিব তেতিয়াহে তুমি কম্পাৰ্টমেণ্টেলত বহিব পাৰিবা মানে 3টা ছাবজেক্টত দিব পাৰা মেক্সিমাম তাৰ বেছিতো দিবই নোৱাৰিবা গতিকে তুমি 3টাত দিব পাৰিবা আৰু তোমাৰ এই কম্পাৰ্টমেণ্টেল এক্সামৰ সিলেবাস কি হ'ব কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে ডে টু ডে তোমালোকে পাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ